নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নমী ইয়াস্মিন আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ মুখ্য খবৰ অসমৰ বিভিন্ন জিলাত ২৪ গৰাকী ব্যক্তি আটক ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ সন্দেহ অসম আৰক্ষীয়ে দেশ বিৰোধী তথা সন্ত্ৰাসবাদ সমৰ্থনকাৰীসকলৰ বিৰুদ্ধে কঠোৰ অভিযান আৰম্ভ কৰিছে। শেহতীয়াকৈ পেহেলগামত হোৱা ঘটনাৰ পাছত বিভিন্ন ছ'চিয়েল মিডিয়াত দিয়া দেশ বিৰোধী মন্তব্যৰ প্ৰেক্ষাপটত এই অভিযান চলোৱা হৈছে। মাত্ৰ ১৯ ঘণ্টাৰ ভিতৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ২৪ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে স্পষ্টকৈ কৈছে যে সন্ত্ৰাসবাদৰ সমৰ্থন কোনোমতেই সহ্য কৰা নহ'ব। আটক হোৱা ব্যক্তিসকলৰ নাম গোৱালপাৰা আৰক্ষীৰ দ্বাৰা নৰ্মেল হক, তামুলপুৰ আৰক্ষীৰ দ্বাৰা শ্বেখ সৰোজ, ধুবুৰী আৰক্ষীৰ দ্বাৰা ফিৰাজুল ইছলাম, শ্ৰীভূমি আৰক্ষীৰ দ্বাৰা কামাল উদ্দিন, কামৰূপ আৰক্ষীৰ দ্বাৰা শামছুল হক। পাকিস্তানক সমৰ্থনৰ অভিযোগত আটক হোৱা লোকসকল জাবিৰ হুছেইন, AK বাহাৰুদ্দিন, জাবেদ মজুমদাৰ, মাজাহাৰ মিয়া ওৰফে মুজিহিৰুল ইছলাম, আমিনুল ইছলাম, ছাহিল আলী, জাৰিফ আলী ওৰফে শ্বৰীফ সিং, অনিল বনিয়া, মুস্তাক আহমেদ ওৰফে চাহেল, বখতাৰ হুছেইন বৰভূঞা, ইমৰান হুছেইন বৰভূঞা, বিমল মহাতো, ডিম্পল বৰুৱা, মাকছিদুল আলম, সুমন মজুমদাৰ, মজুদ আহজাহাৰ, তহিব আলী। আঁচনি অনুসন্ধান অব্যাহত আছে আৰু অধিক সংখ্যক সন্দেহযুক্ত ব্যক্তিৰ তালিকা নিৰ্ণয়ৰ বাবে আৰক্ষীয়ে তদন্ত জাৰি ৰাখিছে। অসম আৰক্ষীয়ে পুনৰ এই কথা স্পষ্ট কৰিছে যে দেশৰ একতাৰ বিৰুদ্ধে ক্ৰিয়াশীলসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা নহ'ব। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।